বাৰে বাৰে হিন্দু যুৱতী কিশোৰীৰ ওপৰত চকু মিয়াৰ নিজৰ পৰিচয় লুকুৱাই হিন্দু যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ পাছত এবাৰ অভয়াপুৰীত হিন্দু কিশোৰীক শাৰীৰিকভাৱে আক্ৰমণ মিয়া যুৱকৰ হিন্দু যুৱতীক কামুৰি আক্ৰমণ কৰিলে ৰফিকুল ইছলাম নামৰ এটা মিয়াই এজন জেহাদী মূলৰ মুছলমান ল'ৰাটোৰ নাম ৰফিকুল ইছলাম বঙাইগাঁৱৰ হালধিবাৰীৰ আইনৈৰ পাৰত মাকৰ সৈতে কাপোৰ ধুবলৈ গৈছিল হিন্দু যুৱতীগৰাকী তাৰ পাছতে মাকৰ সন্মুখতে যুৱতীগৰাকীৰ গাত হাত দিয়াৰ লগতে ডিঙিত কামুৰি আঘাত কৰে ৰফিকুল নামৰ মিয়াটোৱে কন্যাক ৰক্ষা কৰিবলৈ যোৱা মাতৃকো আক্ৰমণ কৰে মিয়াটোৱে কিন্তু হুলস্থুল লগোৱাত পলায়ন কৰে ৰফিকুল নামৰ মিয়াটোৱে হয় ঘটনাটো হৈছিল দুপৰীয়া সময়ত হালদিবাৰী নদীৰ কাষত এজনী ছোৱালী আৰু তাৰ মাকে কাপোৰ ধুবলৈ বা গা ধুবলৈ যায় আৰু সেইখিনি সময়তে এজন জেহাদী মূলৰ মুছলমান ল'ৰাটোৰ নাম ৰফিকুল ইছলাম তেখেতে নদী পাৰ হৈ আহি ছোৱালীজনীক ডাইৰেক্ট হাউটি ধৰি তেখেতক নানান ধৰণৰ শাৰীৰিক অত্যাচাৰ কৰাৰ ফলত তেওঁৰ মাকে আকৌ দেখা পায় লগে আগুৱাই যোৱাৰ পিছত ছোৱালীৰ মাককো প্ৰহাৰ কৰে ল'ৰাজনে প্ৰহাৰ কৰি ছোৱালী আৰু ছোৱালীৰ মাকৰ লগত ভালেখিনি সময় কষ্টাকষ্টি কৰে এনেকৈ তাৰপিছত এতিয়া চিঞৰ বাখৰ কৰাৰ ফলত ল'ৰাজন তাৰে পৰা পলায়ন কৰে সমগ্ৰ ঘটনাক লৈ বৰঘোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালটোৱে লগতে ৰফিকুল ইছলামক আটক কৰি কঠোৰ শাস্তিৰ দাবী জনাই বজৰং দলে আমি হিন্দু সমাজ কেৱল সহ্যকাৰী নহয় কেৱল ধৈৰ্যকাৰী নহয় আমি যদি ওলাব লগা বাধ্য হয় তেতিয়াহ'লে কিন্তু এই বাংলাদেশী মুছলমানৰ লগত আমাৰ কিন্তু একটা যুদ্ধ ঘোষণা হ'ব গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰক আহ্বান জনাইছোঁ এই ঘটনাটোক আপুনি SP ছাৰক হস্তক্ষেপ কৰি এই ধৰণৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰক যাতে দ্বিতীয়বাৰ আৰু এই হালদিবাৰীত এই ধৰণৰ মানে কুকৰ্ম ঘটনা যাতে নঘটে তাৰ কাৰণে অনুৰোধ জনাইছোঁ অৱশ্যে বৰঘোলা আৰক্ষীয়ে আটক কৰিছে ৰফিকুল ইছলাম নামৰ মিয়াটোক কিন্তু কেনেকৈ ইমান মৰ্ষা বাঢ়িছে মিয়াৰ হিন্দু যুৱতী কিশোৰীক কিয় বাৰে বাৰে টাৰ্গেট মিয়াৰ বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয় অসম লাইভ 24